যোৰহাট জিলাত তৎপৰ হৈছে অসম জাতীয় পৰিষদ নিৰ্বাচনক লৈ পৰ্যালোচনা বৈঠক জিলা কাৰ্যালয়ত চিত্ৰৰঞ্জন বসুমতাৰীৰ উপস্থিতিত নিৰ্বাচনী ৰণনীতি প্ৰস্তুত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাসমূহত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ কাৰ্যসূচী হাতত লৈছে বিজেপি আৰু মুখ্যমন্ত্ৰীক আক্ৰমণ অসম জাতীয় পৰিষদৰ নেতাগৰাকীৰ দুৰ্নীতিগ্ৰস্ত আখ্যাৰে মুখ্যমন্ত্ৰীক সমালোচনা কৰে চিত্ৰৰঞ্জন বসুমতাৰীয়ে যোৰহাট তথা অসমৰ পৰা বিজেপিক ৰাইজে উৎখাত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে বিজেপিৰ বিৰুদ্ধে মিত্ৰদলসমূহ ক্ষোভিত হৈ থকা বুলিও মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গ'ল নেতাগৰাকী টিয়ক যোৰহাট যেটো সদৰ সমষ্টি আৰু তিতাবৰটো মোটামুটি আমাৰ সংগঠন আছে যোৰহাটবাসীৰ পৰা আমি শিকিবলগীয়া আছে যোৰহাটবাসীয়ে বিজেপিৰ প্ৰলোভন বিজেপিৰ বাহুবল বিকি যোৱা নাই ওটা যোৱাকালি মুখ্যমন্ত্ৰীয়ে খোৱাং আহিছিল খোৱাঙত আহি আমাৰ সভাপতিৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে যেটো মুখ্যমন্ত্ৰী আসনৰ পৰা এটা ৰাজহুৱা সভাত পাতল কথা খুব সস্তীয়া কথা কৈ তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে আমাৰ লুৰিণজ্যোতি গগৈ অসমৰ যিকোনো সমষ্টিত খেলিব পাৰে কোনো কথা নাই যিকোনো সমষ্টিত খেলিব পাৰে য'ত আমাৰ জিকা সম্ভাৱনা থাকিব আমি তাতে খেলিম আৰু নিশ্চিতভাৱে খোৱাঙত ইতিমধ্যে আমি জিকাৰ পৰ্যায়ত আমি আহি গৈছোঁ তেওঁ এটা সময়ত ছাত্ৰ সন্থা কৰিছিল আকৌ তেওঁ কেতিয়া আলফা চালফা হ'ল আকৌ কেতিয়া কংগ্ৰেছ হৈ গ'ল কেতিয়া কংগ্ৰেছৰ বুকুচাত উঠি পেলাই কেতিয়া আকৌ মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰিলে মুখ্যমন্ত্ৰী হ'বলৈ বিচাৰি নোৱাৰিলে নোৱাৰাৰ পাছত যেতিয়া আকৌ লুই বাৰ্জাৰ কেলেংকাৰী তাৰপিছত সাৰাদা কেলেংকাৰী ডিমা হাছাও কেলেংকাৰী আৰু এতিয়াতো ঠায়ে ঠায়ে পত্নী নামত মানে শ বিঘা হাজাৰ বিঘা বাগান আৰু কেৱল অমিত শ্বাহ নৰেন্দ্ৰ মোদীক সুখী কৰি ৰাখিবৰ কাৰণে বিশেষকৈ অমিত শ্বাহৰ পুত্ৰক সুখী কৰি ৰাখিবৰ কাৰণে বাগান চমজাই দি আছে অসমৰ বাগানবিলাক চমজাই দি আছে আদানী আম্বানীক জনজাতিসকলৰ মাটি কাঢ়ি পেলাই দি আছে গতিকে তেওঁৰ স্থিতি ঠিক নহয় তেওঁ এতিয়া শংকিত হৈ আছে যে এইবাৰ ২৬ত বিজেপি চৰকাৰ নাহে তাৰ উদাহৰণ যোৰহাটবাসী অলৰেডি দিছে বিটিচি বাসী অলৰেডি দিছে গতিকে শংকিত হৈ তেওঁ যি টি কথা কোৱা আৰম্ভ কৰিছে এইবাৰ হাগ্ৰামা মহিলাৰীয়ে তেওঁ যদি এনডিএ বা বিজেপিৰ লগত থাকে ২৬ত তেওঁ নিৰ্বাচনত জিকিব নোৱাৰিব আৰু ইউপিপিএলৰ যিটো অৱস্থা বিজেপিৰ লগত থাকি আঞ্চলিক দল হিচাপে বিজেপিটো আঞ্চলিক দলবিলাকক লৈ জিকায়ো পঠায় কিন্তু গোলাম নিচিনা ব্যৱহাৰ কৰেতো একেই কাম প্ৰমোদ বড়োৰ লগত কৰিলে তেওঁ মন্ত্ৰীবিলাক তেওঁ বি পি এফৰ মন্ত্ৰীটো মঞ্চত থাকে ইউ পি পি এলৰ মন্ত্ৰী তলত বহি থাকিবলগীয়া হৈছে এতিয়া বিজেপিৰ পৰা চবে ওলাই আহিব বিচাৰিছে এ জি পিৰ মাজতেও বহুত দ্বন্দ্ব হৈ আছে এতিয়া এ জি পিৰ উপায় নাই এ জি পিৰ দুজন মানুহৰ মন্ত্ৰীত্বটো লাগে ক্ষমতাৰ লাগে উপায় নাই সেইকাৰণে তেওঁলোকে আছে বাকীসকলতো কোনো সন্তুষ্ট নহয় ইলেকশ্যন কমিশ্যনে হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন কমিশ্যন হ'বলৈ গৈ আছে তেওঁলোকে উত্তৰ প্ৰদেশ বিহাৰ তাৰপিছত ৱেষ্ট বেংগল ত্ৰিপুৰাৰ পৰা বৰাকলৈ আনিব যিসকলে বিজেপিক ভোট দিব তেওঁলোকক আমদানি কৰি পেলাই ভোট দিয়া ব্যৱস্থা কৰিছে সেইকাৰণে এটা ভোটাৰ তালিকাটো মানে বিসংগতি ওলাইছে আহিব গতিকে বিজেপি নিষ্ঠাৰ নাই এইবাৰ বিজেপি চৰকাৰ নাহে এইটো খাটাং থাকক আপোনালোক